দ্বিতীয় পত্নীৰ মুখত এবাৰ প্ৰথম পত্নীক হত্যাৰ চেষ্টা চলাইছে এজন লোকে এবাৰ উপৰ্যুপৰি আক্ৰমণ কৰিছে প্ৰথম পত্নীক হত্যাৰ চেষ্টা কৰিছে শোণিতপুৰত সংঘটিত হৈছে ঘটনা আমি সবিস্তাৰে খবৰ লৈ আহিছো আৰু এবাৰ দ্বিতীয় পত্নীৰ মুখত পৰি প্ৰথম পত্নীক নিৰ্যাতন চলাইছে এজন লোকে আৰু লগতে হত্যাৰ চেষ্টা কৰিছে বুলি জানিব পৰা গৈছে আৰু পূৰ্বে অনেক ধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু প্ৰথম পত্নীক দ্বিতীয় পত্নীৰ বাবে আসলতে প্ৰথম পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে তিলক ভূঞাৰ বিৰুদ্ধে আৰু এই ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ বালিপাৰা চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে আৰু প্ৰথম পত্নী বাসন্তী ভূঞাক হত্যাৰ অপচেষ্টা চলাইছে তিলক ভূঞা নামৰ এজন লোকে প্ৰথম পত্নীক আসলতে পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল পূৰ্বেও প্ৰথম পত্নী বাসন্তীক হত্যাৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী হৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত সেই তিলক ভূঞা নামৰ সেই পাখণ্ড স্বামীয়ে শুকুৰবাৰ দিনটোত মুকলি হৈ আহিছিল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আৰু তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হৈ আহিয়ে পুনৰ প্ৰথম পত্নীক হত্যাৰ চেষ্টা চলাইছে তিলক ভূঞাই আৰু তিলক ভূঞা নামৰ সেই লোকজনৰ বিৰুদ্ধে অভিযোগ এতিয়া উত্থাপন হৈছে আৰু লগতে এই বালিপাৰা চাহ বাগিচাতে 3 সন্তানৰ সৈতে প্ৰথম পত্নী একেলগে থাকে আৰু লগতে তাৰ বিপৰীতে দ্বিতীয় পত্নীৰ সৈতে থাকে তিলক ভূঞা নামৰ সেই লোকজন আৰু এইদৰে পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে আৰু লগতে হত্যাৰ চেষ্টা কৰিছে চোকা অস্ত্ৰৰে আসলতে স্বামী তিলক ভূঞাই প্ৰথম পত্নী বাসন্তীক হত্যাৰ অপচেষ্টা চলাইছে বুলি জানিব পৰা গৈছে আৰু এইদৰে এতিয়া চিকিৎসাধীন হ'বলগীয়া হৈছে প্ৰথম পত্নী আৰু এই ঘটনা সংঘটিত হৈছে শোণিতপুৰত পুনৰলৈ কৈছোঁ শোণিতপুৰত এই ঘটনা সংঘটিত হৈছে দ্বিতীয় পত্নীৰ মুখত পৰি এইদৰে প্ৰথম পত্নীক হত্যাৰ চেষ্টা চলাইছে এজন লোকে তিলক ভূঞা নামৰ সেই লোকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু জানিব পৰা মতে পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিল পূৰ্বেও প্ৰথম পত্নী বাসন্তী ভূঞাক আসলতে হত্যাৰ অপচেষ্টা চলাইছিল আৰু যাৰ বাবে ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছিল আৰু লগতে শুকুৰবাৰ দিনটো তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পাছতে পুনৰ প্ৰথম পত্নী বাসন্তী ভূঞাক হত্যাৰ অপচেষ্টা চলাইছে তিলক ভূঞাই আৰু লগতে চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে তিলক ভূঞাৰ বিৰুদ্ধে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছোঁ আগৰ পৰাই মই যেতিয়ালৈকে মানে একেলগত আছিল আগততো ভাল আছিলে যেতিয়া মানে দুটা ঘৈণীক হৈ গ'ল তাৰপিছতলৈকে এনেকাই হৈ আছে কিমান দিনৰ পৰাতো আলাগো আছিলো 3টা ল'ৰা ছোৱালী লৈ পেলাই মই নিজে কামাই আছিলো নিজে খাই আছিলো একো কৰা নাই সিতে একো দিয়া নাই তথাপি আমি তাক বিচাৰিবলৈ নাযাওঁ সি আমাৰ ওপৰত এনেকাই টৰ্চাৰ কৰে কি মানে এদিনতো গৰম চব্জি চৌকাৰ লগত আনি মোৰ সৰু ছোৱালীৰ গাততো দি দিছে ইমান কষ্ট দিয়ে জুইও লগাই দিছে মোৰ কাপোৰ কান এতিয়া 2 বছৰ হৈ গ'ল ভিতৰত আছিলো এইটো ঘটনা এই যে জেহেলৰ পৰা আহি পেলাই এনেকা কৰিছে শুকুৰবাৰে আহিছে আৰু শনিবাৰত মোৰ ভাড়া ৰুমত যাব বিচাৰিছিলে বোলে তাৰ সৰু ল'ৰাক কৈছে যা তোক কৈ আহিবি তোৰ ডাঙৰ মাক যে মই তাত আহিম কিয়নো আহিব ইয়াৰ লগত আমাৰ ৰিলেশ্যনে নাই কিয় আহিব মই পঠিয়াই দিলো ল'ৰাক যে নালাগে ইয়াত দেউতা আহিব ইয়াত মানুহ নাই ভাড়া ৰুমৰ মানুহকেইটা চব গৈছে পূজা চাব কাৰণে আপোনাৰ ঘৰতে আৰু ইয়াত আহি কিবা হাংগামা কৰিব ন এইটো মই ভাবি পেলাই আহিব দিয়া নাই তাৰপিছত ই কেতিয়াবা ভিতৰত সোমাই গৈছে দেওবাৰ এতিয়াই সোমাইছে মইতো দেখা নাই মই জ্বৰ হৈ আছো ছোৱালী মোক ফোন কৰিছে মা উঠিলে খানা দানা বনাল তো মই কৈছো শুয়ে আছো জ্বৰ হৈ আছো তো সি কৈছে উঠা পানী গৰম কৰি দাৱাই অলপ খা আৰাম লাগিব এনেকা কৈছে তাৰপিছত মই উঠি পেলাই আৰু গেছটো অন কৰি আৰু পানী অকমান গৰম কৰিলে বহুত গৰম হৈ গ'ল তাৰপিছত মই কাপত ঢালিলো ৱাশৰুমৰ পৰা আহিম আৰু দাৱাইটো খাই আৰাম কৰিম এনেকা ভাবিছো তাৰপিছত মই ৱাশৰুম গ'লো ৱাশৰুমৰ পৰা আহি আছো না ই আগফালে থিয় হৈছে সেইদিনাত লাইন নাই তাৰপিছত আমাৰতো চাৰ্জিং লাইট আছে সেই লাইটৰ পৰা মই চাই আছো যে ই বাৰান্দাত থিয় হৈছে আৰু মোকতো ভয় লাগি গৈছে ই কোনো মাতি পেলাই আহিলে এটা বেলেগ কথা ই মনে মনে আহিছে তো ভয় লাগিবই মাতি পেলাই আহিলে তো মই তাক কিয় আহিছে কিয় নাই কিবা এটা মই কৰিম এইটো মনেতে সোমাই গৈছে তাৰপিছত মই ইয়াক চাই মানে
গেট খুলি পলাই আছো ই কৈছে হাল্লা কৰিব নালাগে আৰু পলাব নালাগে কিয় পলাই আছে এনেকা কৈছে তাৰপিছত মই নামঘৰ ওচৰত মানে এনেকা পৰি গলো তাৰপিছত পৰাৰ পিছতে ই মোক মানে এনেকা পৰিছিল পিছফালে পুৰা ঘাপ মাৰিছে হাতত দা লৈ দৌৰিছে আৰু দাওটো মই দেখাই নাই ই নুকাই আছে চাগে ই নুকাই আছিলে আৰু একদম মানে পুৰা এইবিলাক পুৰা ঘাপ মাৰিছে পিঠত দু জাগা ঘাপ মাৰিছে ইয়াত মাৰিছে এইটো ভিতৰতো মাৰিছে আৰু দেউতা না তিলকপুৰা ক'ত ঘৰ তোমালোকৰ বালিপাৰা টি ষ্টেট বালিপাৰা টি ষ্টেট হয়। কি হৈছিলে মাৰ লগত মায়ে মানে মায়ে শুই আছিলে তাৰপিছত মই সিদিনা ফোন কৰিছিলোঁ দেওবাৰ দিনা ইভিনিং তো মায়ে শুই আছোঁ কৈছে গাটো বেয়া লাগি আছে ক'লে তাৰপিছত মই কৈছোঁ ঠিক আছে মেডিচিন খাই লোৱা মায়ে ক'লে ঠিক আছে মই পানী গৰম কৰি আছোঁ ক'লে তাৰপিছত মায়ে মই ফোনটো কাটিছোঁ জাষ্ট তাৰপিছত মায়ে মানে মেডিচিন খোৱাৰ আগে আগে মায়ে ক'লে ৱাশ্বৰুমত যাই আহোঁ তাৰপিছত ৱাশ্বৰুমত যাওঁতে মায়ে বাহিৰত ওলাই গ'ল তাৰপিছত বাহিৰত ওলাই পেলাই গেটটোত মাৰিবলৈ মানে গেটখন বাহিৰত মাৰি আকৌ ভিতৰত সোমাই আহিব লৈছিলে তাৰপিছত কাৰেণ্টো গ'ল আৰু আমাৰ ঘৰত চলাৰ লাইট আছিলে সেইটো পোহৰেদি মানে আমাৰ দেউতা কেতিয়াবাই আহি পেলাই ভিতৰত সোমাইছে কিন্তু ঘৰৰ ভিতৰত সোমোৱা নাই বাৰাণ্ডাত মানে লুকাই আছে তাৰপিছত মোৰ মা যেতিয়া বাহিৰৰ গেটখন মাৰি পেলাই ভিতৰত সোমাম বুলি আহিছে তেতিয়া তেখেতক দেখা পাই তাৰপিছত মায়ে পলাব লৈছে আৰু পিছত আকৌ ৰখ হেৰি মাত নিদিবি নিচিঞৰিবি কৈ পেলাই মাক মানে দৌৰাই নিছে তাৰপিছত মায়েতো গেটখন পুৰা মাৰা নাছিলে পিছত একদম গেট খুলি পলাইছে আৰু ৰাস্তাতে তেতিয়া ৰাস্তাতে আৰু মায়ে পৰি গ'ল তেতিয়া আৰু মাক এনেকৈ কৰিছে কাটিছে দায়েৰে কাৰণটো মানে আগতেও আমাক মানে এনেকে আমি শুই থকা সময়ত ঘৰত জুই লগাই দিছিলে ন তেতিয়াও মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।